মাত্ৰ দুটা কথা আৰু এই দুটা কথা বুজাই দিলে ভাল পাম আৰু এই দুটা কথা কেৱল বুজাই দিব পাৰিব মানে সংবাদ মাধ্যমৰ সাংবাদিক বন্ধুসকলে আৰু তেওঁলোকেও এই কথাটো বুজি ল'ব লাগিব মানে মন্ত্ৰীসকলৰ পৰা বা মুখ্যমন্ত্ৰীৰ পৰা। কথাটো হ'ল কেবিনেটে সিদ্ধান্ত লোৱা হৈছে যে স্বামীসকল জেলত থাকিব আৰু সেই পত্নীসকলক সংস্থাপন দিব। কি সংস্থাপন দিব? চৰকাৰী সংস্থাপন নে আন কিবা? কাৰণ চবতে প্ৰত্যেকটা চেনেলতে দেখি আছোঁ যে তেওঁলোকক সংস্থাপন দিব, চৰকাৰৰ সংস্থাপন। কিন্তু চৰকাৰৰ সংস্থাপন কেনেকৈ দিব? যদিহে বাল্য বিবাহ হৈছে আৰু বাল্য বিবাহ হৈছে যদিহে তেওঁৰ বয়স 18 বছৰৰ তলৰ, আনহাতে মুছলমান ছোৱালীসকল যিসকল মুছলিম ছোৱালী তেওঁলোকৰতো 14 বছৰ ওপৰৰ ছোৱালীখিনি বিয়া হ'ব পাৰে মুছলিম ল মতে। এতিয়া কোনবোৰক চৰকাৰে সংস্থাপন দিব? কাৰণ চৰকাৰী সংস্থাপন পাবলৈ 18 বছৰৰ ওপৰত হ'ব লাগিব নিয়ম মতে। গতিকে যদিহে 18 বছৰ হোৱা নাই, কাক দিব চৰকাৰে সংস্থাপন? কেনেকৈ দিব? যদি চৰকাৰে সংস্থাপন দিব নোৱাৰে, চৰকাৰৰ উদ্যোগত কি সংস্থাপন দিব? আত্মসহায়ক গোট খুলি দিব নেকি? নে ক'ৰবাত তেওঁলোকক তাঁতশাল বব লগাই দিব? নে তেওঁলোক ক'ৰবাত পলু সূতা কাটিব দিব? নে তেওঁলোকক ক'ৰবাত চৰকাৰে কিবা কিবি কামত মানে ঠিকা ভিত্তিৰ কামত হাজিৰা ঠিকা কৰিব দিব? কি কৰিব দিব আচলতে? এই কথাটো অকণমান বুজা হ'লে ভাল। এনেই কৈ দিছে যে আমি সংস্থাপন দিম, কেনেকৈ সংস্থাপন দিম? কি সংস্থাপন? চৰকাৰেতো কোনো কাৰণত দিব নোৱাৰে, বয়স হোৱা নাই। বাকী মই স্বামীৰ কথাটোত নাহোৱে। আনহাতে আকৌ এটা বিষয় ওলাইছে যে বিয়া খাবলৈ যোৱা আলহীকো ধৰিছে, আত্মীয় কুটুম্বকো ধৰিছে, বিয়া খাবলৈ যোৱা মানুহকো ধৰিছে। কালি এটা খবৰে আহিছে, প্ৰত্যেকটা চেনেলত বাজিছে যে প্ৰথম বিয়া খাবলৈ যোৱা প্ৰথম আলহীক গ্ৰেপ্তাৰ। কেনেকৈ সম্ভৱ? কি যুক্তিত, কি তথ্যত, কি কেনেকৈ গ্ৰেপ্তাৰ কৰিব পাৰে? গ্ৰেপ্তাৰ কৰি নিব পাৰিব ঠিকেই, কাৰণ যি মন যায় তাকে কৰিব পাৰে। আপুনি মই যে কৈ আছোঁ কথাখিনি, মোক কৈ মাত্ৰ পুলিচে আহি লৈ গুচি যাব পাৰে, কিন্তু ৰাখিব পাৰিবনে? যদি ৰাখিব লাগে, কিয় ৰাখিব? তাৰ এটা যুক্তি নালাগিব, তাৰ এটা তথ্য নালাগিব, তাৰ এটা সত্যতা নালাগিবনে? সেই বিয়া খাব যোৱা মানুহজনক ৰাখিব পাৰিবনে? এইটো অলপ বেছি হোৱা নাইনে? কোনটো আইনত আছে যে বিয়া খাবলৈ যোৱাসকলক কি ধৰণৰ শাস্তি দিব বা তেওঁলোকৰ অপৰাধ কি? এই বিষয়টোত আমি জানিব লাগিব। এনেই দিলে নহ'ব যে বিয়া খাবলৈ যোৱা আত্মীয় কুটুম, আলহী যোগাৰ, ৰান্ধনি কিবা কিবি হেন তেন বহুত দি আছে যে। তাৰমানে এইবিলাক চমক সৃষ্টি, মানুহ সন্ত্ৰাসিত কৰা কাৰবাৰ নে কি? আৰু এটা কথা স্পষ্ট যে এই কাৰবাৰবিলাকৰ কাৰণে কিন্তু এনেই দুখীয়া মানুহ তেওঁলোক, আৰু তাতেই কিন্তু তেওঁলোকৰ হাহাকাৰ লাগিছে। কিছুমানে হয়তো জামিনৰ কাৰণে, কিছুমানে অন্যান্য আইনী সাহায্যৰ বাবে বা কিছুমানে দেখা সাক্ষাৎ কৰিবৰ কাৰণে, জেলত থকা স্বামীক দেখা কৰিবৰ কাৰণে বোলে 200-500 টকা লোৱা আৰম্ভ কৰিছে আৰক্ষীয়ে। এইটো অভিযোগ মানে এইটো টিভিত ওলোৱা অভিযোগ, সংবাদ মাধ্যমত ওলোৱা অভিযোগ। তাৰমানে তেওঁলোকে সৰ্বশ্ৰান্ত মানুহ, সৰ্বশ্ৰান্ত হৈয়ে থাকিব। এইবাৰ তাৰ কাৰণে মাটি বিক্ৰী কৰিব, তাৰ কাৰণে কাৰোবাৰ পৰা ধাৰ ল'ব লাগিব, আৰু তাৰ কাৰণে যে আমিতো গমেই পাওঁ আজিকালি অৰুণোদয় ঘৰ দিবলৈও বোলে চুমা দিব লাগে, বাতৰিতহে ওলোৱা কথা দেই। গতিকে এই ধৰণৰ বিভিন্ন মানে ভাল বেয়া কাৰবাৰবোৰ চলি থাকিব। তাৰমানে হৈছে কি? কি হৈছে? এই কথাবোৰ কোনোবাই অনুগ্ৰহ কৰি বুজাই দিলে ভাল। কোনোবাই মানে কোনে বুজাব? যিয়ে কৰিছে তেওঁলোকে বুজাব, আৰু যিয়ে কৰিছে তেওঁলোকক ওচৰ আমি চাপিব নোৱাৰোঁ, আৰু যিয়ে কৰি আছে তেওঁলোকৰ ওচৰ চাপিব পাৰে কিছুমান নিৰ্দিষ্ট সাংবাদিকে। গতিকে সেই সাংবাদিকসকলে সমাজৰ স্বাৰ্থত এই কথাবোৰ বুজাই দিলে ভাল হয়।